গুড মৰ্ণিং প্ৰিয় দৰ্শক, বিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি জুলাই মাহৰ ২৬ তাৰিখ, শাওণ মাহৰ ৯ তাৰিখ, দেওবাৰ। প্ৰিয় দৰ্শক, জানি লওক আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি শুক্লপক্ষৰ দ্বাদশী তিথি, নক্ষত্ৰ জ্যেষ্ঠ নক্ষত্ৰ, যোগ ইন্দ্ৰযোগ, কৰণ বালৱকৰণ, জন্ম ৰাশি বৃশ্চিক ৰাশি, পুৱা ৮:৫৬। তাৰপিছত ধনু ৰাশি, সূৰ্য উদয় ৪:৪৯ আৰু অস্ত ৬:০৯। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। প্ৰিয় দৰ্শক, পোনপ্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো উৎসাহজনক হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি মনত থকা কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও দেখা যায়। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু আনন্দৰ পৰিৱেশ বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব আৰু সৰু সৰু ভুল বুজাবুজিৰ অন্ত পৰিব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো ভাল। প্ৰিয়জনৰ সৈতে মনৰ কথা ভাগ বতৰা কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যয়নত মনোযোগ বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰ বাবে দিনটো ফলপ্ৰসূ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো সমস্যা নাথাকিলেও গৰম আৰু খাদ্য অভ্যাসৰ প্ৰতি সাৱধান হওক। পৰ্যাপ্ত পানী পান কৰক আৰু বিশ্ৰাম ল'বলৈ পাহৰি নালাগে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯, শুভ সময় পুৱা ৯:৩০ পৰা ১১:৩০লৈ। প্ৰিয় দৰ্শক, আজি সূৰ্য দেৱতাক জল অৰ্পণ কৰি ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 11 বাৰ জপ কৰিলে শুভ ফল লাভ কৰিব পাৰে। এতিয়া লৈ আহিছোঁ বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ধৈৰ্য আৰু বিচক্ষণতাৰে আগবঢ়া দিন। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক। খৰখেদাকৈ লোৱা সিদ্ধান্তই পিছত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ ব্যৱহাৰ আৰু মধুৰ কথা বতৰাই বহু মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। ব্যৱসায়িকসকলে নতুন গ্ৰাহক বা লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনাও আছে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে কাম অধিক সহজ হ'ব। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনাও আছে, যদিও অপ্ৰয়োজনীয় বিলাসিতাত ধন ব্যয় নকৰিব। ভৱিষ্যতৰ বাবে কিছু ধন সঞ্চয় কৰাৰ চেষ্টা কৰক। বহুদিন ধৰি আবদ্ধ হৈ থকা কোনো আৰ্থিক বিষয়ত ইতিবাচক খবৰ লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰিব। ঘৰখনত আনন্দময় পৰিৱেশ থাকিব। পিতৃ মাতৃ বা জ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। দাম্পত্য জীৱনত মৰম আৰু বিশ্বাস অধিক দৃঢ় হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। অবিবাহিতসকলে নতুন পৰিচয়ৰ জৰিয়তে ভৱিষ্যতে ভাল সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অধ্যয়নৰ ক্ষেত্ৰত শুভ। মনোযোগ বৃদ্ধি পাব আৰু কঠিন বিষয় সহজে বুজিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, কিন্তু অত্যধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। নিয়মীয়াকৈ খোজ কাঢ়িলে আৰু পৰ্যাপ্ত বিশ্ৰাম ল'লে শৰীৰ সতেজ থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬, শুভ সময় দুপৰীয়া ১২ পৰা ২ প্ৰিয় দৰ্শক, প্ৰতিকাৰ যদি চাওঁ, আজি শিৱ মন্দিৰত জল বা কেঁচা গাখীৰ অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ ২১ বাৰ জপ কৰিলে শুভ ফল লাভ কৰিব পাৰে। এতিয়া লৈ আহিছোঁ মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো নতুন আশা, উদ্যম আৰু অগ্ৰগতিৰ ইংগিত কঢ়িয়াই আনিব। আপোনাৰ বুদ্ধিমত্তা, আপোনাৰ কথা বতৰা আৰু সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই বহু কঠিন কাম সহজ কৰি তুলিব।
আজি কৰা পৰিকল্পনাই ভৱিষ্যতে সফলতাৰ ভেটি স্থাপন কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে হোৱা সাক্ষাতে জীৱনত নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ বিশেষ মূল্যায়ন হ'ব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়িকসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক বা নতুন বিনিয়োগৰ সুযোগ আহিব পাৰে। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে অধিক লাভৱান হ'ব। আৰ্থিক দিশত দিনটো শুভ। আয়ৰ নতুন পথ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ যোগ দেখা যায়, যদিও লাভৰ লগে লগে ব্যয়ও বৃদ্ধি পাব পাৰে। সেয়ে বাজেট অনুসৰি চলাটো প্ৰয়োজনীয়। আজিৰ দিনটোত অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। জ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী হ'ব। দাম্পত্য জীৱনত বিশ্বাস আৰু মৰম বৃদ্ধি পাব, যাৰ ফলত সম্পৰ্ক অধিক মজবুত হ'ব। প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব। বহুদিন ধৰি মনত থকা অনুভৱ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো শুভ। প্ৰিয়জনৰ পৰা সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক সূচনা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ প্ৰস্তুতিত ভাল ফল লাভ কৰিব পাৰে। মনোযোগ আৰু স্মৃতি শক্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা নাথাকিলেও অনিয়মীয়া খাদ্য অভ্যাস আৰু কম টোপনিৰ বাবে সামান্য ক্লান্তি অনুভৱ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। আজি ভগৱান গণেশৰ পূজা কৰি ওম গংগণপতি নমঃ মন্ত্ৰ 11 বাৰ জপ কৰিলে বাধা বিঘিনি দূৰ হৈ শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছো কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট শুভ আৰু ইতিবাচক শক্তিৰে ভৰা। সূৰ্য আৰু বৃহস্পতি আপোনাৰ ৰাশিত অৱস্থান কৰাত আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কামত অগ্ৰগতি দেখা যাব। আপোনাৰ ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সিদ্ধান্তই সফলতাৰ পথ সুগম কৰিব। আজি নতুন কাম আৰম্ভ কৰাৰ বাবেও সময় অনুকূল। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ সঠিক মূল্যায়ন হ'ব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনাও দেখা যায়। ব্যৱসায়িকসকলৰ বাবে নতুন বিনিয়োগ, নতুন গ্ৰাহক অথবা লাভজনক চুক্তিৰ যোগ আছে। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিলে কাম অধিক সফল হ'ব। আৰ্থিক ক্ষেত্ৰত দিনটো লাভদায়ক। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি আহিব পাৰে, যদিও আৰ্থিক অৱস্থা উন্নত থাকিব। তথাপিও অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকক। ভৱিষ্যতৰ বাবে সঞ্চয় কৰিলে উপকৃত হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰিব। ঘৰত আনন্দৰ পৰিৱেশ থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। দাম্পত্য জীৱনত মৰম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি অধিক মজবুত হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ শুভ সংকেত লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত অনুকূল সময়। মনোযোগ বৃদ্ধি পাব আৰু শিক্ষক বা জ্যেষ্ঠসকলৰ সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভাল যদিও অতিমাত্ৰা মানসিক চাপ নল'ব। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী পান কৰক আৰু বিশ্ৰাম ল'বলৈ পাহৰিব নালাগে। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। প্ৰতিকাৰ আজি ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ পূজা কৰি ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ 11 বাৰ জপ কৰিলে সৌভাগ্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছো আপোনাৰ সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো উৎসাহ, আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা। শুক্ৰ আৰু কেতুৰ প্ৰভাৱৰ বাবে আপোনাৰ ব্যক্তিত্ব অধিক আকৰ্ষণীয় হ'ব। সমাজত সন্মান বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু অহংকাৰ বা খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু নেতৃত্বৰ গুণ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। চাকৰিয়ালসকলে নতুন দায়িত্ব বা পদোন্নতিৰ ইংগিত লাভ কৰিব পাৰে।
ব্যৱসায়ীসকলৰ বাবে নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে আৰু লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদিও অংশীদাৰী ব্যৱসায়ত লিখিত নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। আৰ্থিক দিশত দিনটো শুভ, নতুন আয়ৰ উৎস সৃষ্টি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু বিলাসী সামগ্ৰীৰ ওপৰত অধিক ব্যয় নকৰিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিলে আগন্তুক সময়ত লাভৱান হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। জ্যেষ্ঠসকলৰ আশীৰ্বাদে মনোবল বৃদ্ধি কৰিব। দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্য হ'লেও শান্তভাৱে আলোচনা কৰিলে সকলো সমস্যাৰ সমাধান হ'ব। প্ৰেম জীৱনত দিনটো যথেষ্ট শুভ। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগ লাভ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অতি ভাল। শিক্ষা, সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় আহি পাইছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা নাথাকিলেও অতিমাত্ৰা গৰম বা ক্লান্তিৰ বাবে সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পানী পান কৰক, সময়মতে আহাৰ গ্ৰহণ কৰক আৰু বিশ্ৰাম লওক। শুভ ৰং যদি চাওঁ সোণালী বা কমলা। শুভ সংখ্যা 1। শুভ সময় পুৱা 8:30 পৰা 10:30 আজি সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰি ওম হ্ৰাং হ্ৰিং ক্ৰোং সহ সূৰ্যায় নমঃ মন্ত্ৰ 11 বা 21 বাৰ জপ কৰিলে মান সন্মান, আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছো কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো পৰিকল্পনা, ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবঢ়াৰ দিন। বুধৰ শুভ প্ৰভাৱত আপোনাৰ চিন্তা শক্তি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব। বহুদিন ধৰি স্থগিত হৈ থকা কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। নতুন অভিজ্ঞতাই ভৱিষ্যতৰ বাবে লাভজনক পথ মুকলি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰশংসা হ'ব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ আস্থা লাভ কৰিব পাৰে আৰু নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। যদিও কোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি লওক। আৰ্থিক ক্ষেত্ৰত যদি চোৱা হয়, দিনটো অনুকূল। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে অধিক লাভৱান হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে লাভদায়ক হ'ব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় ভৱিষ্যতে শুভ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো অতি অনুকূল। শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ বাবে কৰা পৰিশ্ৰমৰ শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। মনোযোগ আৰু স্মৃতিশক্তি দুয়োটা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো সমস্যা নাথাকিব, কিন্তু পাচনতন্ত্ৰৰ প্ৰতি সাৱধান থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী পান কৰক আৰু যোগ ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস বজাই ৰাখক। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 5। শুভ সময় যদি চাওঁ, পুৱা 10:30 পৰা দুপৰীয়া 12:30 আজি আপুনি ভগৱান গণেশৰ পূজা কৰি ওম গং গণপতি নমঃ 11 বাৰ মন্ত্ৰ আপুনি জপ কৰক। ইয়াৰ ফলত বাধা বিঘিনি দূৰ হোৱাৰ লগতে কৰ্মক্ষেত্ৰ আৰু শিক্ষা ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছো তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ভাৰসাম্য, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল হ'ব। যিকোনো কাম শান্ত মনে কৰিলে সফলতা লাভ কৰাৰ সম্ভাৱনা অধিক। আপোনাৰ মধুৰ ব্যৱহাৰ আৰু কূটনৈতিক মনোভাৱে আনৰ সহযোগিতা সহজে লাভ কৰাত সহায় কৰিব। বহুদিন ধৰি মনত থকা এটা গুৰুত্বপূৰ্ণ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনাও দেখা যায়। কৰ্মক্ষেত্ৰত দিনটো যথেষ্ট শুভ। চাকৰিয়ালসকলে নতুন দায়িত্ব বা নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ শলাগ ল'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু লাভজনক ব্যৱসায়িক সুযোগ আহিব পাৰে। কিন্তু যিকোনো চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত ইতিবাচক ফল দেখা যাব। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে।
যদিও বিলাসী সামগ্ৰীৰ ওপৰত অতিৰিক্ত ব্যয় নকৰাই ভাল। ভৱিষ্যতৰ বাবে সঞ্চয় কৰিলে আগন্তুক সময়ত উপকৃত হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব। দাম্পত্য জীৱনত মৰম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি অধিক গভীৰ হ'ব। সন্তানৰ পৰা সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অতি শুভ। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু ভুল বুজাবুজিৰ অৱসান ঘটিব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ শুভ ইংগিত লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যয়নত মনোযোগ বৃদ্ধি পাব। উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো সমস্যা নাথাকিলেও অত্যাধিক মানসিক চাপ আৰু অনিয়মীয়া খাদ্য অভ্যাসৰ পৰা আঁতৰি থাকক। নিয়মীয়া ব্যায়াম, যোগাসন আৰু পৰ্যাপ্ত টোপনি আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং বগা বা গোলাপী, শুভ সংখ্যা 6, শুভ সময় যদি চাওঁ দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ। আজি আপুনি মা লক্ষ্মীৰ পূজা কৰি ওম শ্ৰী মহালক্ষ্মী নম মন্ত্ৰ 11 বাৰ জপ কৰিলে ধন সম্পদ, সুসমৃদ্ধি আৰু সৌভাগ্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়ালৈ আহিছো বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আত্মবিশ্বাস আৰু নতুন উদ্যমেৰে ভৰা হ'ব। পুৱা 8:56 মিনিটলৈ চন্দ্ৰ আপোনাৰ জন্ম ৰাশিত অৱস্থান কৰাৰ বাবে মন কিছু সংবেদনশীল থাকিব পাৰে। সেই সময়ছোৱাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। তাৰ পিছত চন্দ্ৰ ধনু ৰাশিলৈ গমন কৰাত মনৰ অস্থিৰতা হ্ৰাস পাব আৰু কৰ্মক্ষেত্ৰত গতি বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাই ভাল ফল দিব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। যদিও অংশীদাৰৰ সৈতে লেনদেনত স্বচ্ছতা বজাই ৰাখক। আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যমৰ পৰা শুভ। পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হ'লেও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখক। যিকোনো নতুন বিনিয়োগ কৰাৰ আগতে পৰিয়ালৰ জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে, যদিও শান্তভাৱে আলোচনা কৰিলে সকলো সমস্যাৰ সমাধান হ'ব। সন্তানৰ সফলতাই মন আনন্দিত কৰিব পাৰে। প্ৰেম জীৱনত দিনটো অনুকূল। প্ৰিয়জনৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট শুভ। মনোযোগ বৃদ্ধি পাব আৰু অধ্যয়নত ভাল ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৱা অলপ মানসিক চাপ বা ক্লান্তি অনুভৱ হ'ব পাৰে। দিনৰ দ্বিতীয় ভাগত স্বাস্থ্য উন্নত হ'ব। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী পান কৰক আৰু বিশ্ৰাম লওক। শুভ ৰং মেৰুন বা গাঢ় ৰঙা, শুভ সংখ্যা 9, শুভ সময় যদি চাওঁ পুৱা 9:30 পৰা দুপৰীয়া 12 বজালৈ। আজি আপুনি ভগৱান হনুমানৰ পূজা কৰি ওম হনুমতে নম মন্ত্ৰ 11 বাৰ জপ কৰক। ইয়াৰ ফলত সাহস, আত্মবিশ্বাস বৃদ্ধি পাব আৰু বাধা বিঘিনি দূৰ হোৱাৰ সম্ভাৱনা থাকিব। প্ৰিয় দৰ্শক, এতিয়ালৈ আহিছো ধনুৰাশি। আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আশাব্যঞ্জক আৰু সৌভাগ্যদায়ক হ'ব। পুৱা 8:56 পাছত চন্দ্ৰ আপোনাৰ জন্ম ৰাশিত প্ৰৱেশ কৰাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি স্থগিত হৈ থকা কামত গতি আহিব। আপোনাৰ ইতিবাচক চিন্তা আৰু সঠিক সিদ্ধান্তই সফলতাৰ দুৱাৰ মুকলি কৰিব। জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত দিনটো অত্যন্ত অনুকূল। চাকৰিয়ালসকলে নতুন দায়িত্ব, পদোন্নতি বা ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায় আৰু দূৰৈৰ ঠাইৰ পৰা লাভজনক খবৰ আহিব পাৰে। আৰ্থিক দিশত শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। আয়ৰ নতুন পথ মুকলি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনাও দেখা যায়, যদিও আনন্দত অতিৰিক্ত খৰচ নকৰিব। সঞ্চয়ৰ অভ্যাস বজাই ৰাখিলে ভৱিষ্যতে বিশেষ লাভৱান হ'ব। পাৰিবাৰিক জীৱনত সুখ, শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ পাব। দাম্পত্য জীৱনত পাৰস্পৰিক মৰম আৰু বিশ্বাস বৃদ্ধি পাব। সন্তানৰ শিক্ষা বা সফলতাক লৈ সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো শুভ।
প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব আৰু ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে শুভ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ক্ষেত্ৰত দিনটো যথেষ্ট অনুকূল। মনোযোগ বৃদ্ধি পাব আৰু শিক্ষকসকলৰ পৰা সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণতে ভাল, যদিও অধিক দৌৰা-দৌৰি বা ক্লান্তিৰ বাবে শৰীৰ অলপ অৱসন্ন অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় যদি চাওঁ দুপৰীয়া 1:30 বজাৰ পৰা 3:30 লৈকে। আজি ভগৱান বিষ্ণু আৰু শ্ৰীগুৰু বৃহস্পতিৰ আৰাধনা কৰি ওম ব্ৰীম বৃহস্পতি নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত জ্ঞান, সৌভাগ্য, ধন সম্পদ আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছোঁ মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ধৈৰ্য, সদ্য ব্যৱসায় আৰু সঠিক পৰিকল্পনাৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। সৰু সৰু বাধা আহিলেও আত্মবিশ্বাস হেৰুৱাব নালাগে। আপোনাৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাই দিনৰ শেষত সন্তোষজনক ফল দিব। জ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰিলে বহু সমস্যাৰ সহজ সমাধান বিচাৰি পাব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু সেই দায়িত্ব সফলভাৱে পালন কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ কৰ্মদক্ষতা ঊৰ্ধ্বতন কৰ্তৃপক্ষই লক্ষ্য কৰিব। পদোন্নতি বা নতুন সুযোগৰ বীজ আজিয়েই ৰোপিত হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবেও নতুন যোগাযোগ লাভজনক হ'ব, যদিও যিকোনো ডাঙৰ চুক্তি কৰাত আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যমৰ পৰা শুভ। নিয়মীয়া আয় অব্যাহত থাকিব আৰু কিছু অতিৰিক্ত লাভৰ সম্ভাৱনাও আছে, কিন্তু অপ্ৰয়োজনীয় খৰচ বা আৱেগিকভাৱে বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে উপকৃত হ'ব। পাৰিবাৰিক জীৱনত শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব আৰু ঘৰখনত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। দাম্পত্য জীৱনত সৰু সুৰা মতভেদ হ'লেও ধৈৰ্য আৰু মধুৰ কথাৰে সকলো সমস্যা সমাধান হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো ভাল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় যোগ দেখা যায়, যি ভৱিষ্যতে শুভ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যয়নত মনোযোগ বৃদ্ধি পাব। কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ বাবে সময় অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। অত্যধিক কামৰ চাপৰ বাবে ক্লান্তি, হাড় গাঁঠিৰ বিষ বা পিঠিৰ অস্বস্তি অনুভৱ হ'ব পাৰে। নিয়মীয়াকৈ ব্যায়াম, যোগাসন আৰু পৰ্যাপ্ত বিশ্ৰাম আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং নীলা, শুভ সংখ্যা 8, শুভ সময় পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। আজি শনিদেৱক আপুনি স্মৰণ কৰক আৰু ওম শম শনিশ্চৰায় নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। সম্ভৱ হলে কলা তিল বা কলা যি আপোনাৰ মাটিমাহ দান কৰিলে কৰ্মক্ষেত্ৰত বাধা দূৰ হোৱাৰ লগতে শুভ ফল লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছোঁ কুম্ভ ৰাশি। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো নতুন সুযোগ, আত্মবিশ্বাস আৰু উন্নতিৰ সম্ভাৱনাৰে ভৰা। আপোনাৰ সৃজনশীল চিন্তাধাৰা আৰু বিচক্ষণ সিদ্ধান্তই বহু গুৰুত্বপূৰ্ণ কামত সফলতা কঢ়িয়াই আনিব। বহুদিন ধৰি চেষ্টা কৰি থকা কোনো কামত আজি ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে, যদিও ততাতৈয়াকৈ সিদ্ধান্ত নোলোৱাই মংগলজনক হ'ব। কৰ্মক্ষেত্ৰত দিনটো যথেষ্ট শুভ। চাকৰিয়ালসকলে নতুন দায়িত্ব বা নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কৰ্মদক্ষতাৰ শলাগ ল'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অংশীদাৰিত্ব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনাও আছে। দূৰৈৰ ঠাইৰ পৰা লাভজনক খবৰ লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত শুভ ফলৰ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস সৃষ্টি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ যোগ দেখা যায়। কিন্তু অতিৰিক্ত আত্মবিশ্বাস ডাঙৰ বিনিয়োগ নকৰিব। বাজেট অনুসৰি চলিলে আৰ্থিক স্থিতি অধিক মজবুত হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব। দাম্পত্য জীৱনত মৰম আৰু বিশ্বাস বৃদ্ধি পাব। ঘৰলৈ কোনো শুভ সংবাদ বা শুভ অতিথিৰ আগমন ঘটিব পাৰে। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো ৰোমাঞ্চকৰ হ'ব। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু ভুল বুজাবুজি অন্ত পৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, গৱেষণা আৰু প্ৰতিযোগিতামূলক
পৰীক্ষাৰ ক্ষেত্ৰত দিনটো যথেষ্ট অনুকূল। মনোযোগ আৰু স্মৃতি শক্তি বৃদ্ধি পাব। শিক্ষক বা জ্যেষ্ঠসকলৰ পৰা বিশেষ সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণতে ভাল, যদিও অনিয়মীয়া খাদ্য অভ্যাস বা অত্যাধিক মানসিক চাপৰ পৰা আঁতৰি থাকক। নিয়মীয়াকৈ ব্যায়াম, ধ্যান আৰু পৰ্যাপ্ত টোপনি স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। শুভ ৰং যদি চাওঁ আকাশী নীলা, শুভ সংখ্যা 8, শুভ সময় দুপৰীয়া 3 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আপুনি আজি শনিদেৱৰ আৰাধনা কৰি ওম সং শনিচৰাই নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে দুখীয়া মানুহক কলা তিল বা খাদ্য দান কৰিলে শুভ ফল আৰু মানসিক শান্তি লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছো শেষৰ ৰাশি মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আধ্যাত্মিকতা, আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা। আপোনাৰ ধৈৰ্য, বিচক্ষণতা আৰু ইতিবাচক মনোভাৱে বহু জটিল পৰিস্থিতিৰ সফল সমাধান উলিয়াবলৈ সহায় কৰিব। শনিৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, যদিও বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত শেষত সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। আজি কৰা সৎ প্ৰচেষ্টাই সুফল আপোনাৰ সুদূৰ ভৱিষ্যতে নিশ্চিতভাৱে লাভ কৰিব। কৰ্মক্ষেত্ৰ আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন বিষয়াসকলৰ মন জয় কৰিব। নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ নেতৃত্ব লোৱাৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু লাভজনক ব্যৱসায়িক যোগাযোগ গঢ়ি উঠাৰ সম্ভাৱনা আছে। অংশীদাৰী ব্যৱসায়ত বিশ্বাস বজাই ৰাখিলে লাভ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ, আয়ৰ নতুন উৎস সৃষ্টি হ'ব পাৰে আৰু বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। ভৱিষ্যতৰ বাবে সঞ্চয় আৰু সুপৰিকল্পিত বিনিয়োগৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা আৰু মৰম লাভ কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি অধিক দৃঢ় হ'ব। ঘৰলৈ কোনো শুভ সংবাদ বা শুভ অনুষ্ঠানৰ যোগ দেখা যায়। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অতি অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব আৰু ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে শুভ সম্পৰ্কৰ সম্ভাৱনা প্ৰবল। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ। শিক্ষা, উচ্চ শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। একাগ্ৰতা আৰু স্মৃতি শক্তি দুয়োটাই বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই থাকিব, কিন্তু অধিক মানসিক চাপ নল'ব। নিয়মীয়াকৈ যোগাসন, ধ্যান, খোজ কঢ়া আৰু পৰ্যাপ্ত টোপনি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী হ'ব। শুভ ৰং হালধীয়া বা আকাশী নীলা, শুভ সংখ্যা 3, শুভ সময় পুৱা 8 বজাৰ পৰা 10 বজালৈ। আজি ভগৱান বিষ্ণু আৰু শ্ৰীহৰিৰ পূজা কৰি ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে হালধীয়া বস্তু খাদ্য দান কৰিলে সৌভাগ্য, মানসিক শান্তি আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত উন্নতি লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, আজিৰ সামগ্ৰিক যদি চাওঁ, ধৈৰ্য, সততা আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰাখক। ততাতৈয়াকৈ সিদ্ধান্ত নোলোৱাকৈ সুপৰিকল্পিতভাৱে আগবাঢ়িলে দিনটোৰ শুভ শক্তিক সম্পূৰ্ণৰূপে নিজৰ পক্ষত ব্যৱহাৰ কৰিব পাৰিব। সকলোৰে জীৱনত সুখ শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। এয়া আছিল আজিৰ দিনটোৰ দৈনিক ৰাশিফল। মনত ৰাখিব, জ্যোতিষশাস্ত্ৰে জীৱনৰ সম্ভাৱনা আৰু দিশৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম, ধৈৰ্য আৰু ঈশ্বৰৰ ওপৰত অটল বিশ্বাসে আপোনাৰ প্ৰকৃত ভাগ্য গঢ়ি তোলে। গতিকে প্ৰিয় দৰ্শক, যদি আজিৰ এই ৰাশিফল শিতানটি আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেন্তে ভিডিঅ'টো অৱশ্যেই লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল, জ্যোতিষ সম্পৰ্কীয় তথ্য আৰু ধৰ্মীয় বিষয়বস্তু নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা চিনটো টিপি ৰাখিব। আপোনালোকৰ জীৱনত সুখ শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু ভগৱান শিৱৰ অপাৰ আশীৰ্বাদ সদায় বিৰাজ কৰক। সকলোৰে দিনটো শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ধন্যবাদ। হৰ হৰ মহাদেৱ।